বালিত যদি ভালকৈ ফুৰিবলৈ বিচাৰিছে তেন্তে স্কুটি লোৱাটো ইজ এ মাষ্ট কাৰণ বহুত বেছি ট্ৰেফিক হয় স্পেচিয়েলি ইন উবুড চ' যেতিয়া প্লেনিং কৰিব যোৱাৰ আগত ইণ্টাৰনেশ্যনেল লাইচেঞ্চখন বনাই ল'ব আপোনালোকৰ কাৰণেও ইজি হ'ব আৰু স্কুটিত গ'লে এটা বস্তু ভাল হয় কিছুমান এনেকুৱা ৰাস্তা দেখা পাব যোনটো আপোনালোকে গাড়ীত গ'লেও এনজয় কৰিব নোৱাৰিব চ' হেল্ল' এভৰিৱান ৱেলকাম টু দ্য মিনি ছিৰিজ অফ এক্সপ্ল'ৰিং বালি আজি হয় ডে 4 আৰু আমি দুটাই ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি ওলাই গ'লোঁ এটা নতুন ডেষ্টিনেশ্যনলৈ আৰু এয়া দুটাই আমি ধুনীয়া গ্ৰীনাৰীৰ মাজেদি গৈ পালোগৈ আমাৰ ডেষ্টিনেশ্যন আজি আমি গৈছোঁ লেম্পৱাং টেম্পল যোনটো এটা ফেমাছ টুৰিষ্ট এট্ৰেকশ্যন স্পট হয় বালিৰ ভাবিলোঁ আমিও যাওঁ বুলি আৰু বিশ্বাস নকৰিব গৈ পাই যোনটো দেখিলোঁ এনেকুৱা লাগিলে কিয় আহিলোঁ নিচিনা বাট যদি আপোনালোকৰ ফটো মাৰিবলৈ মন আছে অকণমান এনেকুৱা তেন্তে আপোনালোকে আহিব পাৰে ইয়াত ফটো মাৰিবলৈ আদাৰৱাইজ বাকী ইয়াত একো নাই মোৰ মতে এইটো এটা ডাঙৰ স্কেম নিচিনা লাগিলে কাৰণ মন্দিৰটো চাবলৈও আপোনালোকে তলতে টিকেট কৰিব লাগিব আদাৰৱাইজ উইদাউট টিকেট ইয়াত আপোনালোকক সোমাব নিদিয়ে চ' য়েছ আপোনালোকে ভাবি ল'ব এবাৰ অহাৰ আগত আৰু আমিও আহিলোঁ যেতিয়া আমি ফটো মাৰিলোঁ কিন্তু ফটো মাৰিবলৈও লাইন কৰিব লাগে অলম'ষ্ট 2 ঘণ্টা আমি ৰৈছোঁ য'ত আপোনালোকক কুপন দি দিব আৰু আপোনালোকক 2 মিনিট দিব তাত ফটোখন মাৰিবলৈ বাট মই ভাবিম আপোনালোকে যদি ফটো মাৰি ভাল নাপায় তেন্তে ড'ন্ট গ' টু দিছ প্লেচ এনেকুৱা বহুত জেগা আছে বালিত য'ত আপোনালোকে এনেকৈ ফটো মাৰিবলৈ পাব চ' য়েছ আজিলৈ ইমানেই আছিলে আৰু এটা মিনি ব্লগ লৈ আনিম বাই